মধ্যে জল্পনা কল্পনাৰ ওৰ পেলাই এখনেই হ'ল মন্ত্ৰীগোটৰ প্ৰতিবেদন ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰনোজ পেগু নেতৃত্বাধীন যিখন মন্ত্ৰীগোট পবিত্ৰ বিধানসভাৰ মজিয়াৰ পৰা গঠন কৰা হৈছিল আজি বিধানসভাত হেয়া প্ৰতিবেদন দাখিল কৰা হ'ল ইয়াৰ পিছত কেন্দ্ৰলৈ প্ৰতিবেদন যাব আৰু এইখনেই হ'ল সেই বহু চৰ্চিত প্ৰতিবেদন এতিয়া কথাটো হ'ল দ্য কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ যিখন প্ৰতিবেদন দাখিল কৰিছে তাত কি আছে মই প্ৰথমতেই দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে এই মাত্ৰ ৰিপৰ্টটো আমাৰ হাতলৈ পঢ়িছে আৰু এঘণ্টাৰ আগত সম্ভৱতঃ বিধানসভাত টেবুললৈ কৰা হৈছে গতিকে গোটেইখন পুংখানুপুংখভাৱে পঢ়াটো বা অধ্যয়ন কৰাটো সম্ভৱ নহয় যিখিনি আমি তথ্য পাইছোঁ ইতিমধ্যে বহুখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ তথাপিতো আমি আকৌ এবাৰ মূল কথাখিনি জনাব বিচাৰিম আপোনালোকক সেইমতে যিখিনি তথ্য আমাৰ হাতলৈ আহিছে যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে এতিয়া কথাটো হ'ল ST প্লেন ST হিলছ আমি দুটা ST শাখা বা ক্ষেত্ৰ পাইছিলোঁ এতিয়া লগত ST ভেলি অৰ্থাৎ ST উপত্যকা তৃতীয় এটা শাখা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হৈছে কিন্তু তেখেতসকলক দুটা ভাগত বিভক্ত কৰা হ'ল প্ৰথম কথাটো হ'ল আহোম চুতীয়া চাহ জনগোষ্ঠী আদিবাসী আৰু অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ যিসকল কোচ ৰাজবংশী তেখেতসকলক অন্তৰ্ভুক্ত কৰা হৈছে ST ভেলিত মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰৰ যিসকল কোচ ৰাজবংশী তেখেতসকলক ST প্লেন যিটো বৰ্তমান আছে তাত অন্তৰ্ভুক্ত কৰা হৈছে খুব সৰলভাৱে ক'বলৈ গ'লে আৰু BTRৰ ভিতৰতো অবিভক্ত গোৱালপাৰা জিলাৰ কিছু অংশ পৰে সেইসকলৰ সাপেক্ষে BTR বা BTC কৰ্তৃপক্ষৰ এখন নো অবজেকশ্যন চাৰ্টিফিকেট অৰ্থাৎ NOCৰ প্ৰয়োজন হ'ব এতিয়া এই ৰিপৰ্টটোত কোৱা গৈছে যে ৰাজ্যিক যিখিনি নিয়োগ শিক্ষা আৰু ৰাজনৈতিক ক্ষেত্ৰ অৰ্থাৎ সংসদ আৰু বিধানসভা এই ক্ষেত্ৰত সংবিধান সংশোধন কৰি হ'লেও ST ভেলি যিসকল ST ভেলিত সংৰক্ষণ কৰা হৈ বা নতুন শাখাটো অন্তৰ্ভুক্ত কৰা হৈছে তাত অতিৰিক্ত সংৰক্ষণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই কমিটিখনত যিটো কথা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে বা তাৰ দাবীত আন্দোলন কৰি থকা সকলোৱে এইটো আছিল ৰাজনৈতিক অধিকাৰ যে অতিৰিক্ত সংৰক্ষণ লাগিব সেইখিনি ইয়াত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ষষ্ঠ অনুসূচীৰ ভিতৰত থকা লোকসভাৰ আসন স্থায়ীভাৱে ST প্লেন আৰু ST হিলছ স্থায়ীভাৱে সংৰক্ষণৰ প্ৰস্তাৱ ৰখা হৈছে আৰু ইয়াত দুটা স্পেচিফিক কনষ্টিটুৱেঞ্চি উল্লেখ কৰিছে লোকসভা সেয়া হৈছে কোকৰাঝাৰ আৰু ডিফু ST ভেলিৰ বাবে অতিৰিক্ত আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে আৰু এই ক্ষেত্ৰত যদি সাংবিধানিক যিখিনি বাধ্য আছে বাধা সেইখিনি অতিক্ৰম কৰি হ'লেও কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যিহেতু এতিয়া বৃহৎ সংখ্যক লোকে ৬ জনগোষ্ঠীত প্ৰতিনিধিত্ব কৰিছে আহোম চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত উপাধিক লৈ যেহেতু যিখিনি সাধাৰণ জাতি বুলি আমি কওঁ সেই সকলৰ উপাধি আৰু আহোম আৰু চুতীয়া জনগোষ্ঠীৰ উপাধি প্ৰায় বহু ক্ষেত্ৰত মিল হয় সেইকাৰণে এক সূক্ষ্ম জৰীপৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যাতে কোনখিনি আহোম কোনখিনি চুতীয়া কোনখিনি সাধাৰণ জাতি এই যিটো ভাগ বা এইটো যিটো বিভাগ কৰা ক্ষেত্ৰটোত যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় মন্ত্ৰীগোটে এই ক্ষেত্ৰত তীক্ষ্ণ আৰু বিশ্বাসযোগ্য প্ৰক্ৰিয়াৰ মাজেৰে গোটেই কামখিনি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে জনগোষ্ঠী দুটাৰ লোকক চিনাক্ত কৰি জাতিগতভাৱে প্ৰমাণপত্ৰ দিয়াৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰা হৈছে ইফালে ৰাজ্যিক ক্ষেত্ৰত ST ভিৰ সংৰক্ষণৰ ক্ষেত্ৰত পৃথক ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া হৈছে ST ভি সংৰক্ষণৰ দ্বাৰা ST প্লেন বা ST হিলছৰ ক্ষেত্ৰত সংৰক্ষণৰ ক্ষেত্ৰত যাতে কোনো বাধা নহয় অৰ্থাৎ বৰ্তমানৰ এক্সিষ্টিং যিখিনি জনজাতি প্লেনেই হওক বা হিলছেই হওক তেখেতসকলৰ স্বাৰ্থত যাতে অকণো বাধা নপৰে তাৰ প্ৰতি সজোৰে বা সচেষ্টভাৱে মনোযোগ দিছে এই গোটেই মন্ত্ৰীগোটে চাহ জনগোষ্ঠীৰ লোকসকলক যিহেতু অন্তৰ্ভুক্ত কৰা হৈছে ST ভিত তেখেতসকল সাপেক্ষে আৰু এটা প্ৰসংগ উল্লেখ কৰা হৈছে খুব স্পষ্টকৈ ৩৫টা উপজাতি আছিল চাহ জনগোষ্ঠী আদিবাসীসকলৰ কিন্তু এই উপজাতি আৰু সম্প্ৰদায়সকলৰ ভিতৰত বহুতো OBC অৰ্থাৎ অন্যান্য পিছপৰা জাতিৰ ভিতৰত অন্তৰ্ভুক্ত নহয় ৩৫টা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ মুঠ যিটো আমি চাহ জনগোষ্ঠী আদিবাসী বুলি কওঁ তাত মুঠ ৩৫টা উপজাতি আছে এই উপজাতিসকল বৰ্তমান অন্যান্য পিছপৰা জাতিৰ ভিতৰত পৰে কিন্তু তাৰ বহু উপজাতি সেই OBCত নপৰে পৰৱৰ্তী পৰ্যায়ত এওঁলোকক STA কৰা হওক বা SCA কৰা হওক সেই প্ৰক্ৰিয়াটো সুষম কৰিবৰ কাৰণে সকলোকে OBCৰ আওতালৈ অনাৰ
প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই মন্ত্ৰীগোটৰ প্ৰতিবেদন এইখিনিয়ে থুলমূলকৈ কথা ভুৱন পেগু ডাঙৰীয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়া সকলোৱে চিত্ৰ বসুমতাৰী সকলোৱে কথাখিনি চাই আছে দীপেন বড়ো আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো কিন্তু মই পোনে পোনে যাব বিচাৰিছোঁ মোৰ সতীৰ্থ অনুপ আসাম লেজিসলেটিভ এছেম্বলিৰ চৌহদত আছে অনুপ আৰু অনুপৰ লগত আছে আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ অনুপ মই প্ৰথমতে আপোনাৰ মাধ্যমেৰে আৰু নয়নৰ পৰা গোটেই যেহেতু তথ্যখিনি তেখেতসকলৰ ওচৰত আছে থুলমূলকৈ মই কথাখিনি জানিবলৈ চেষ্টা কৰিম অনুপ নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা যে বহু প্ৰত্যাশিত এখন প্ৰতিবেদন আৰু এই মন্ত্ৰীগোটৰ যি প্ৰতিবেদন আছিল এটাই কথা ক'ব লাগিব যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ কেতিয়া পাব আন্দোলনৰ পাছত আন্দোলন হৈছিল প্ৰতিবাদৰ পিছত প্ৰতিবাদ আৰু তাৰ পাছত অৱশেষত অসম চৰকাৰখনে যি মন্ত্ৰীগোট গঠন কৰি দিছিল সেই মন্ত্ৰীগোটে যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন আজি যেহেতু দাখিল কৰিছে গতিকে এই প্ৰতিবেদনখনত গোটেই বিষয়খিনি কি ধৰণৰ আছে টেকনিক্যাল ইস্যু কেনেকুৱা ধৰণৰ আছে বা কোনটো জনগোষ্ঠী কি ধৰণে আচলতে গোটেই ব্যৱস্থাখিনিৰ মাজলৈ লৈ অহা হ'ব এই গোটেই টেকনিক্যাল যিখিনি কথা আছে মই পাতিবলৈ চেষ্টা কৰিম নয়ন প্ৰতিম কুমাৰ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমৰ পৰা প্ৰতিবেদনখনত কোনখিনি দিশ আপোনালোকৰ দৃষ্টিগোচৰ হৈছে কেনে ধৰণৰ সুবিধা কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব এই গোটেই বিষয়খিনি চাওক আজি অসমৰ বাবে এটা বৰ ডাঙৰ এটা পদক্ষেপ বুলি ক'ব লাগিব অসমৰ বিশেষকৈ 6টা জনগোষ্ঠীৰ বাবে তেওঁলোকৰ দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন চলাই আছিলে বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু আজি অৱশেষত ডাক্তৰ ৰণোজ পেগুৰ নেতৃত্বাধীন যি মন্ত্ৰীগোট আছিলে এই মন্ত্ৰীগোটে প্ৰতিবেদন দিলে আৰু এই যি মন্ত্ৰীগোটৰ প্ৰতিবেদন এইখন আচলতে পঢ়িবলগীয়া প্ৰতিবেদন বহুত পঢ়িব লাগিব তথাপিও আমি চেপ্টাৰ 6ত যিখিনি আমি পাইছোঁ ৰিকমেণ্ডেশ্যন অৰ্থাৎ পৰামৰ্শাৱলী দিছে তাত হয় এই চেপ্টাৰ 6ৰ কিছুমান পৰামৰ্শাৱলী আমি পাইছোঁ আৰু তাত দেখা গ'ল যে ইমান দিনে আমি অসমৰ আমি যিখিনি ST প্লেইনছ আৰু হিলছ আমি দুটা কেটেগৰী পাই আছিলোঁ আৰু সাধাৰণভাৱে ক'বলৈ হ'লে এতিয়াৰ পৰা 3টা হ'ব ST প্লেইনছ ST হিলছ আৰু ST ভেলী আৰু এই যি থ্ৰীফল্ড ক্লাছিফিকেশ্যন বুলি কোৱা হৈছে এই মন্ত্ৰীগোটৰ প্ৰতিবেদন গতিকে এতিয়াৰ পৰা ST হিলছ ST প্লেইনছ আৰু ST ভেলী এই 3টা আমি পালোঁ আৰু এই যি নতুনকৈ যি 6টা কমিউনিটিজ আমাৰ আছে আমাৰ এই যি 6টা জনগোষ্ঠী আছে এই জনগোষ্ঠী ভেলীত তেওঁলোকক ইনক্লুড কৰা হৈছে আৰু কিন্তু এটা কথা স্পেচিফিকেলি সুনীত ইয়াত উল্লেখ কৰা হৈছে যে বৰ্তমানৰ যিখিনি আমাৰ এক্সিষ্টিং ST প্লেইনছ বা ST হিলছ আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় সেইবোৰ আগত ৰাখি সেইবোৰক সেই যিটো স্পিৰিট আছে এই লোকসকলৰ ST প্লেইনছ ST হিলছ এক্সিষ্টিং তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় সেই অসুবিধা নোহোৱাকৈ কিন্তু এই যি ST ভেলী ক্ৰিয়েট কৰা হৈছে ST ভেলী ইয়াত ক্ৰিয়েট কৰা হৈছে আৰু বিশেষকৈ আমি উল্লেখ কৰিব বিচাৰিম যে এইখিনিতে এটা বৰ সামগ্ৰিকভাৱে এটা কথা আমি যদিও বা কৈ আছোঁ যে অসমত ক্ষেত্ৰীয়ভাৱে মই শব্দটো ক্ষেত্ৰীয় বুলি কৈছোঁ যে অসম সাপেক্ষে 3টা কেটেগৰিজ হ'ল এতিয়ালৈকে কিন্তু সামগ্ৰিকভাৱে যদি আমি চাওঁ অভাৰঅল যদি আমি সৰ্বভাৰতীয় পৰ্যায়ত যদি আমি চাওঁ তেতিয়াহ'লে কিন্তু এই গোটেই যিখিনি যদি এই 6টা জনগোষ্ঠীকো ইনক্লুড কৰা হয় কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব অসম চৰকাৰে মন্ত্ৰীগোটে প্ৰস্তাৱ দিছে বিধানসভাত দিছে এইটো কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধন কৰিব লাগিব আৰু সামগ্ৰিকভাৱে যদি হৈ যায় তেতিয়াহ'লে কিন্তু সামগ্ৰিকভাৱে সকলো কিন্তু ST হ'ব মই যদি সাধাৰণ ভাষাত ক'বলৈ মই যিখিনি বুজিছোঁ পঢ়ি পেলাই বা যিখিনি মন্ত্ৰীসকলে যিখিনি কথা কৈছে আমাক আমি তাৰ পৰা বুজিছোঁ যে সামগ্ৰিকভাৱে যেতিয়া সৰ্বভাৰতীয় পৰ্যায়ত যেতিয়া চাকৰি ক্ষেত্ৰত হওক বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষা বা অন্যান্য শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে হওক যিটো ৰিজাৰ্ভেশ্যন থাকে তেতিয়ালৈকে ষ্টেটাছটো কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত কিন্তু ST হিচাপে পাব সামগ্ৰিকভাৱে এই যিটো ভেলী ST প্লেইনছ ST হিলছ আছে গোটেইখিনি আমাৰ ক্ষেত্ৰীয়ভাৱে আমাৰ অসমত 3টা কেটেগৰিজ থাকিব কিন্তু ইয়াৰ বিপৰীতে সৰ্বভাৰতীয় পৰ্যায়ত কিন্তু যদি ভৱিষ্যতে যদি এই পদক্ষেপটো যদি আগবঢ়োৱা হয় তেতিয়াহ'লে কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত ST সকলো ST মৰ্যাদা কিন্তু পাব কিন্তু অসমৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কোৱা হৈছে যে মই যিখিনি বুজিছোঁ এইখিনি মই পঢ়ি পেলাই এতিয়ালৈকে বুজিছোঁ বাকী অভিজ্ঞসকলে আৰু ক'ব পাৰিব এই ক্ষেত্ৰত কিন্তু এতিয়ালৈকে আমি সেইটো কথা বুজিছোঁ আৰু লগতে অসমৰ ক্ষেত্ৰত ক্ষেত্ৰীয়ভাৱে কিছুমান ৰিজাৰ্ভেশ্যনৰ কথা ইয়াত উল্লেখ কৰা হৈছে বিশেষকৈ ST প্লেইনছ আৰু ST হিলছৰ কাৰণে আমাৰ যি লোকসভাত আমাৰ যি সমষ্টি যি ৰিজাৰ্ভেশ্যনৰ কথা আমি উল্লেখ কৰিছোঁ এই ক্ষেত্ৰত কিন্তু কোকৰাঝাৰ আৰু ডিফু কিন্তু ইনটেক্ট থাকিব তাত কোনো হৰণ ভগন তাত নহয় সেইটো আগত যেনেকৈ আছিল তেনেকৈ হ'ব কিন্তু ST হিলছ ST ভেলিজৰ বাবে ইয়াত স্পেচিফিকেলি কোৱা হৈছে ফৰ ST ভেলিজ এডিশ্যনেল চিটছ উইল বি ৰিজাৰ্ভ ইন পাৰ্লিয়ামেণ্ট এজ আ নাম্বাৰ অফ ৰিজাৰ্ভেশ্যন উইল অট'মেটিকেলি ইনক্ৰিজ in view of the fact that a large number of people will now be recognized as scheduled tribes in the state of Assam. অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট যে ভৱিষ্যতে আহি থকা দিনবোৰ যেতিয়া এই
এই গোটেই প্ৰক্ৰিয়াটো হৈ যাব সামগ্ৰিকভাৱে তেতিয়া SC ভেলি যিসকল থাকিব যিসকল জনগোষ্ঠীক মৰ্যাদা পাব তেওঁলোকৰ বাবে এডিশ্যনেল চিট সংসদীয় সমষ্টিত পাৰ্লিয়ামেণ্টত লোকসভাত তেওঁলোকৰ বাবে সমষ্টি ৰিজাৰ্ভ থাকিব এইটো নিশ্চয় নিশ্চয় অনুময় মতে ধন্যবাদ জনাইছোঁ নয়ন প্ৰদীপ কোৱা আপোনাকো ধন্যবাদ জনাইছোঁ এইখিনি তথ্য দিয়াৰ বাবে মই পুনৰবাৰ দীপেন বড়ো মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ পৰহিৰ দিনটোতো আমি একেলগে বহিছিলোঁ বসন্ত গগৈ একেলগে বহিছিলোঁ আমি আশা ব্যক্ত কৰিছিলোঁ যে কি হয় কি নহয় আপুনি কিছু কথা কৈছিল আপোনাৰ মনত এটা আখোজ আছিল যে প্ৰশ্নবোধক চিন আছিল যে কেনেকৈ গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হ'ব দীপেন বড়ো এই মুহূৰ্তত যিহেতু ৰিপৰ্টটো আপুনি পাইছেনে নাজানো যিখিনি তথ্য মই ৰাজহুৱা কৰিছোঁ অকণমান কিছু তথ্য আমাৰ হাতলৈকো আহিছে ৰিপৰ্টটো যদিও বা আহিছে আমি পঢ়িবলৈ পোৱা নাই সামগ্ৰিকভাৱে আপোনাৰ প্ৰতিক্ৰিয়া মই জানিব বিচাৰিছোঁ দীপেন বড়ো হয় সুনীত ৰিপৰ্টৰ কিছু পাৰ্ট আমি দেখিবলৈ পাইছোঁ আৰু ৰিপৰ্টটো আজিৰ অন্তিমটো বিধানসভাৰ শেষ মুহূৰ্তত এইটো তাতে লে কৰা হৈছে আৰু এই ৰিপৰ্টত যিখিনি মূল কথা আপুনি যিখিনি মানে ইয়াত মূল কথাখিনি যিখিনি ব্যাখ্যা কৰিলে আমি এইটোৱেই বুজিব পাৰিছোঁ যে অসমত নতুনকৈ 6টা জনগোষ্ঠীক শিডিউল ট্ৰাইব হিচাপে ইয়াত সন্নিৱিষ্ট কৰাৰ কাৰণে গ্ৰুপ অফ মিনিষ্টাৰ কমিটিয়ে ৰিকমেণ্ড কৰিছে আৰু বাৰম্বাৰ আমি এই কথাটো কৈ আহিছিলোঁ যে বাৰম্বাৰ আমি অসম চৰকাৰক ভাৰত চৰকাৰক মানে বৰ্তমানৰ জনজাতিসকলে আমি নিজৰ অধিকাৰ প্ৰাপ্য যিখিনি ৰাইটছ এণ্ড প্ৰিভিলেজ সাংবিধানিক আৰু ৰাজনৈতিক যিখিনি অধিকাৰ শিক্ষা অনুষ্ঠান নিয়োগ নিযুক্তিৰ কথা হওক আৰু পঞ্চায়ত VCDC পৰা শিডিউল কাউন্সিল অট'নমাছ কাউন্সিল এছেম্বলি পাৰ্লিমেণ্টৰ কথা গোটেই কথা আমি অসম চৰকাৰক গ্ৰুপ অফ মিনিষ্টাৰক আমি জনাইছিলোঁ যে বৰ্তমানৰ জনজাতিৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ তেওঁলোকৰ আৰ্থসামাজিক তেওঁলোকৰ যি অধিকাৰ দিব লাগে সেই অধিকাৰ দিয়াত আমাৰ বাধা নাই কিন্তু শিডিউল ট্ৰাইব হিচাপে যদি সন্নিৱিষ্ট কৰে ইয়াত ক্ষয় ক্ষতি হ'বই আৰু বৰ্তমানৰ জনজাতিৰ অধিকাৰক তাত আঘাত পৰিবই এই কথাটো স্পষ্ট কোৱা সত্ত্বেও আজি যি প্ৰতিবেদন আহিছে সেই প্ৰতিবেদনটো আমি অত্যন্ত গভীৰতাৰে আমি এইটো চাইছোঁ আৰু ইয়াত পঢ়িব লগা চাব লগা যথেষ্ট দিশ আছে আমি প্ৰতিবাদ জনাইছোঁ আমি এই প্ৰতিবেদনটো মানি ল'ব পৰা নাই কোনো কাৰণত মানি লোৱা কথা নহয় কথাটো হ'ল যে ইয়াত টাই আহোম আৰু আদিবাসী টি ট্ৰাইব তাৰপিছত চুতীয়াক ভেলিত ৰখা হৈছে মৰাণ মটক আনডিভাইডেড গোৱালপাৰা কোচৰাজবংশীক তাত ST প্লেনত ৰখা হৈছে আৰু এই তিনিটা যি ভাগ কৰা মানে সৰ্বভাৰতীয় পৰ্যায় যি অল ইণ্ডিয়া বেচিছত আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা লৈ পেলাই বেংকিং ৰেলৱে SS ষ্টাফ চিলেকশ্যন কমিশ্যন UPSCৰ যিমানবিলাক ইয়াত নিযুক্তি হ'ব বা তাত প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা লৈ পেলাই যিখিনি জি বা নিট যিমান ইয়াত পৰীক্ষাবিলাক হয় তাত মিনা আজিৰ তাৰিখত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম তেওঁলোকে ভাগ লয় আৰু মিনা কেনেকৈ সোমাল বুলি যদি ক'ব লাগে ভিল মিনা যোনটো আছিল ভিলৰ মিনাকহে তাত কোৱা হৈছিল কিন্তু যিসকল বিউৰোক্ৰেটছে সেইটো লিখিছিল ভিল কমা মিনা দিয়াৰ বাবে আজি মিনা STৰ মানে আটাইতকৈ সুবিধাটো তেওঁলোকে মানে আগবঢ়া জনগোষ্ঠী হৈ পেলাই তেওঁলোকে এইটো পাবলৈ সক্ষম হৈছে আজিৰ তাৰিখত যদি সৰ্বভাৰতীয় পৰ্যায়ত আহোমসকলৰ যদি কোটা তাত আহি যায় মই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে নহয় আহোম জনগোষ্ঠীক মই অকণমানো বেয়া নাপাওঁ কিন্তু কথাটো মই উল্লেখ কৰিব লাগিব মোৰ নিজৰ কথাটো জনজাতিৰ কথাটো মই ক'ব লাগিব আৰু ইয়াৰ কাৰণে কৈছোঁ যে আহোম জনগোষ্ঠীয়ে বা টাই আহোমৰ ছাত্ৰ সংগঠনখিনিয়ে কৈছে যে আমাৰ শিক্ষা অনুষ্ঠান চাকৰি বাকৰিৰ কাৰণে আমাক ৰিজাৰ্ভেশ্যন নালাগে কিন্তু অট'মেটিকেলি তেওঁলোকে ৰিজাৰ্ভেশ্যনত আউটত সোমাই যাব যদি সংবিধান সংশোধনীৰ যোগেদি তেওঁলোকক অধিকাৰ প্ৰদান কৰা হয় সৰ্বভাৰতীয় পৰ্যায়ত ST এটাই থাকিব 7.5 থাকিব 45 লাখ অসমৰ বৰ্তমানৰ জনজাতিৰ ওপৰত 2 কোটি জনজাতি নতুনকৈ সৰ্বভাৰতীয় পৰ্যায়ত বাঢ়িব এইটো উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বভাৰতীয় পৰ্যায়ত জনজাতিৰ কাৰণেও এটা ভাবুকি আৰু এই কথাটো আমি চিন্তা কৰিছোঁ মৰাণ মটকৰ ক্ষেত্ৰত কোচৰাজবংশীৰ ক্ষেত্ৰত ST প্লেন ৰখা হৈছে আৰু যাৰ কাৰণে ইয়াত এটা বাক্যও প্ৰদান কৰা হৈছে যে BTC বা BTR 6 শিডিউলৰ অধীনত আনডিভাইডেড গোৱালপাৰা যিখিনি কোকৰাঝাৰ আৰু চিৰাং আহে যোনটো মই জ্ঞাত
যিহেতু ব্ৰিটিছৰ সময়ত বা আগৰ সময়ত আনডিভাইডেড গোৱালপাৰা এটা পাৰ্ট আছিল এতিয়া এইটো ভাগে ভাগে হৈ গৈছে কিন্তু যিহেতু ইয়াত আনডিভাইডেডৰ কথা উল্লেখ আছে BTCৰ পৰা NOCৰ যোগেদিহি এইটো সমাধান কৰা হ'ব বুলি তাত উল্লেখ আছে তো কথাটো হ'ল সব কথাটো ভাবিবলগীয়া আৰু ইয়াৰ কাৰণে আমি গম্ভীৰতাৰে খুব সংবেদনশীলভাৱে এই বিষয়টো চাইছোঁ আৰু গোটেই তথ্য পাতি আমি পঢ়ি এইটো আখৰে আখৰে লাইনে লাইনে গ্ৰুপ অফ মিনিষ্টাৰে কি মিনিং বুজাব বিচাৰিছে কোনটো দিক কেনেকৈ লৈ যাব বিচাৰিছে সাংবিধানিক বিষয় আছে ইয়াত বিভিন্ন ৰিজাৰ্ভেশ্যনৰ কথা উল্লেখ আছে আৰ্থ সামাজিকৰ কথা আছে এছেম্বলি পাৰ্লিমেণ্ট নতুনকৈ ৰিজাৰ্ভেশ্যন কৰাৰ কথা লিখা আছে এই গোটেই বিষয়টো চাই পেলাই আমি অহাকাইলৈ CC2R ইয়াত মিটিং বহিব এই মিটিঙত আমি সিদ্ধান্ত ল'ম যে ভৱিষ্যত বৰ্তমানৰ জনজাতিসকলৰ কি ভাবুকি আমাৰ অধিকাৰৰ মানে সৰ্ব কি হ'ব আৰু ভৱিষ্যত জনজাতিসকল ইয়াত অস্তিত্বৰ সংকটত কেনেদৰে ভুগিব সেই কথাটো চাই পেলাই আমাৰ নিজৰ স্থিতি নিজৰ কাৰ্যপন্থা নিজৰ যিখিনি প্ৰতিবাদী কাৰ্যসূচী বা প্ৰতিবাদ আমাৰ যি আন্দোলন গণতান্ত্ৰিক শান্তিপূৰ্ণ ইয়াত কোনো হিংসাৰ জাগা নাই কোনো হিংসাৰ প্ৰশ্ৰয়ৰ কথা নাই আৰু আজি কোকৰাঝাৰত যি ঘটনা হৈছে BTC ছেক্ৰেটাৰিয়েটত ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকলৰ যি এটা মানে আকস্মিক এটা মুভ তেওঁলোকে লৈ পেলাই ছেক্ৰেটাৰিয়েটৰ ভিতৰত সোমাই গ'ল মই এই কথাটো অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ ছেক্ৰেটাৰিয়েট সুদীৰ্ঘ 34টা বছৰ বড়ো আন্দোলন এফচু BLT NDB আন্দোলনত বিনিময়ত স্বীকৃতি পাইছোঁ এইটো আমাৰ গণতন্ত্ৰ এটা মন্দিৰ হয় পবিত্ৰ মন্দিৰ ইয়াত গভৰ্নেন্স হয় ৰাইজৰ উন্নয়নৰ কথা ইয়াত আলোচনা হয় তো শিক্ষাৰ্থীসকলে তেওঁলোকে হঠাৎকৈ তেনেকুৱা সোমাই পেলাই সেই কাৰ্য কৰাটো মই অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াতে যিখিনি প্ৰতিবাদ কৰিবলৈ গৈ পেলাই যিখিনি লণ্ডভণ্ড তেওঁলোকে কৰিছে সেই কথাটো ভৱিষ্যতত কোনো কাৰণত যাতে নহয় শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰক প্ৰতিবাদৰ নামত কোনো সংঘৰ্ষ সংঘাত কাৰো লগত সংঘাত হোৱাৰ কথা নাই শান্তি বজাই ৰাখিব লাগিব শান্তিৰ যোগেদি গণতান্ত্ৰিক অহিংস আন্দোলন হিংসা কোনো প্ৰশ্ৰয় নাই অহিংস আন্দোলন আমি কৰিব লাগিব নিজৰ কথা আমি চৰকাৰলৈ ৰাখিম ভাৰত চৰকাৰ অসম চৰকাৰে জনজাতি প্ৰেমী বুলি তেওঁলোকে জনজাতিক সদায় প্ৰাধান্য দিয়া বুলি তেওঁলোকে কয় কিন্তু এই কথাটো বাস্তৱত কিমান প্ৰমাণিত হৈছে এই প্ৰতিবেদনে আজি প্ৰকাশ পোৱাৰ পিছত আমি ভাবিবলৈ বাধ্য হৈছোঁ আৰু ইয়াৰ কাৰণে আমি আলোচনা কৰি সঠিক সিদ্ধান্ত আমি ল'ম নিশ্চয় মই বড়ো ডাঙৰীয়া আমি অকণমান লাইনতে থাকিব বসন্ত গগৈ মই আপোনাৰ ওচৰলৈকে আহিছোঁ যিখিনি কথা যিহেতু তাই হোম বুলি উল্লেখে কৰিছে কাৰণে মই আপোনাৰ ওচৰলৈ আহিছোঁ কোনো নহয় আমি সকলো কিবা থাকক নাথাকক কিবা যদি এড কৰিব লগা আছে কিবা যদি যোগ বিয়োগৰ শান্তিপূৰ্ণ বা গণতান্ত্ৰিকভাৱে গোটেই প্ৰক্ৰিয়াটো হ'ব লাগিব বসন্ত গগৈ সেইখিনি কথাকে জেৰ টানি দীপেন বড়োৱে যিখিনি কথা কৈছোঁ আমি আগৰ পৰাই কৈ আছিলোঁ যে আমাক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে জাতিটো সুৰক্ষাৰ স্বাৰ্থত গতিকে জাতিটো এটা বেলেগ এটা পৰ্যায়লৈ গুচি গৈছে যে সেই পৰ্যায়ৰ পৰা জাতিটো উদ্ধাৰ কৰিব লাগে আৰু অনাগত সময়ত যাতে উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হয় তাৰ কাৰণে আমি এটা পৰিৱেশ ৰচনা কৰিব লাগে আৰু সেই পৰিৱেশটো ৰচনা কৰিবলৈ যাওঁতে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছিলে আমি তেখেতলোকৰ 0.1% অধিকাৰ সৰ্ব নোহোৱা কথাটো আমি চৰকাৰক দাবী উত্থাপন কৰি আছোঁ আমি বিভিন্ন টকশ্ব'তো কৈছোঁ ৰাজহুৱা মিটিঙতো কৈছোঁ আৰু মানুহক লগ পালেও পাতিছোঁ আৰু চৰকাৰ ঘৰতো এতিয়া আমি লিখিতভাৱে কথাবিলাক জনাইছোঁ আৰু বিভিন্ন সময়ত আলোচনা হওঁতে সেই কথাবিলাক আমাৰ মাজত আলোচনা হৈছে আৰু চৰকাৰে এটা মেকানিজিম তৈয়াৰ কৰিবৰ কাৰণে আমি কৈছিলোঁ আৰু চৰকাৰে এটা মেকানিজিম তৈয়াৰ কৰিছে এটা সূত্ৰ উলিয়াইছে এতিয়া সেই সূত্ৰটোৰ দ্বাৰা আমি কিমান সুৰক্ষিত হ'ম সেইটো আমি পিছত গম পাম আমি ভালকৈ অধ্যয়ন কৰিব লাগিব তাত কি সন্নিৱিষ্ট হৈ আছে পলিটিকেল ৰাইটৰ কথা আমি কৈ আছোঁ লেণ্ড ৰাইটৰ কথা আমি কৈ আছোঁ তাত কিদৰে আছে আমি কিদৰে উপভোগ কৰিবলৈ পাম সেই কথাবিলাক তাত সোমাই থাকিব আৰু ইয়াৰ পৰা কোনো মানুহ শংকিত হ'ব নালাগে যে তেখেতলোকৰ অধিকাৰ সৰ্বভাৰতীয় পৰ্যায়ত কি হ'ব কি নহ'ব সেই কথা বতৰাবিলাক লৈ বেছি শংকিত হোৱাৰ প্ৰয়োজনটো একেবাৰে যিহেতু অপশ্যন আছে চৰকাৰৰ ওচৰত সকলোৱে জনাব পাৰিব প্ৰশাসনক কথাটো ক'ব মুখ্যমন্ত্ৰী মহোদয়ে ক'ব পাৰিব যে এইখিনি কথা বাদ দিব লাগে এইখিনি কথা সংযোজন কৰিব লাগে ক'ৰবাত প্লাছ মাইনাছ হ'ব প্লাছ মানে এৰাধাৰ মাধ্যমে এটা এমিকেবল ছেটেলমেণ্টৰ দ্বাৰা মই চিটুৱেশ্যনটো অবজাৰ্ভ কৰিবৰ কাৰণে মই অসম গভৰ্ণমেণ্টক অনুৰোধ জনাম আৰু খুব চিন্তা চৰ্চাৰ মাজতে মইতো ভবা নাই যে ৰণোজ পেগু ডাঙৰীয়া নিজে এজন জনজাতীয় ব্যক্তি তেখেতে সুদীৰ্ঘ বছৰ আন্দোলনৰ জৰিয়তে এটা পৰ্যায় পাইছে আৰু তেখেতে উচ্চ শিক্ষিত এজন ব্যক্তি গতিকে মই ভবা নাই যে তেখেতৰ তত্বাৱধানত সৃষ্টি হোৱা এইখন মন্ত্ৰীগোটৰ প্ৰতিবেদনে এক্সিষ্টিং ট্ৰাইবেলসকলক যে ক্ষতি কৰিব সেইটো মই ভবা নাই আৰু মই এইটোও ভবা নাই
যে এজন ভূমিপুত্ৰ হিচাপে 6 জনগোষ্ঠীৰ ৰাইজক স্বাভিমানী খিলঞ্জীয়া অসমীয়া ৰাইজক যে এটা ডিপ্ৰাইভ কৰিব মই এইটো ভবা নাই গতিকে মই ভাবিছোঁ হাপুৰ মাৰক লাঠি নভাবক যিটো বুদ্ধি সেই বুদ্ধিয়ে তেওঁ চাগে কামবিলাক কৰিছে আৰু আমি তেখেতলোকক জনাম আমাৰ কি উজৰ আপত্তি আছে মই চিত্তৰঞ্জন বসুমতাৰী অসম জাতীয় পৰিষদৰ সম্পাদক মই আপোনাৰ ওচৰলৈকে আহিছোঁ যে কথাখিনি বাৰু ওলাই আছে আপুনি কি ভাবে যে কিছু উপায় দিছে এতিয়া সকলোৱে কৈছে কাৰ্যকৰীকৰণৰ কথাখিনি আহি পৰিলে মোৰ কথা কোনোৱে কৈছে অখিল গগৈটো ডাইৰেক্ট কৈছে এইটো ভি মানে ভুৱা গোটেই প্ৰক্ৰিয়াটো ৰাজনৈতিকভাৱে লৈ গৈছে গোটেই কথাটো আপোনাৰ প্ৰতিক্ৰিয়া মই অলৰেডি কৈছোঁ যে যিটো দাবী 6 জনগোষ্ঠীয়ে কৰি আহিছে দীৰ্ঘদিনীয়া তেওঁলোকৰ সাংবিধানিক প্ৰাপ্য বুলি তেওঁলোকে ধৰি লৈছে আৰু সাংবিধানিক এটা প্ৰাপ্যৰ গণ্ডিত তেওঁলোকে নিজকে সুৰক্ষিত কৰিবৰ কাৰণে আন্দোলন কৰি আছে তাৰ লগত আছে এক্সিষ্টিং যিটো ট্ৰাইবছ এতিয়া তেওঁলোকে এছ টি হৈ গ'ল এছ টি ভি মানে এছ টি পি এছ টি হিলছ আৰু এছ টি ভি যদি ৰাষ্ট্ৰপতিয়ে যদি অনুমোদন দিয়ে তেতিয়াহ'লে তেওঁলোকে এছ টি ভিও হ'ব পাৰে ষ্টেট লেভেলত মানে যিহেতু এছ টি পি আৰু এছ টি হিলছ আছে অসমত এছ টি ভিও হ'ব পাৰে কিন্তু কেটেগৰী হিচাপে তেওঁলোকে মোটামুটি এছ টি দি আহিব কিন্তু এছ টিৰ সুবিধা কিন্তু তেওঁলোকে নাপাব তাৰমানে কি পৰ্যায়ৰ এছ টি হ'ব পাৰে এতিয়া মই সেইকাৰণে কৈছোঁ যে এইটো নিৰ্বাচন কেন্দ্ৰিক এটা প্ৰতিবেদন হ'লে আমি এইটো নামানিম কাৰণ আমি দেখিছোঁ যে নিৰ্বাচন কাকত অহাৰ লগে লগে এটা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ দৰে তেওঁলোকে সেইখিনি কামটো কৰিবলৈ বিচাৰিছে তেনেকুৱা প্ৰতিবেদন আজি মন্ত্ৰীগোটৰ প্ৰতিবেদন খুব গুৰুত্বপূৰ্ণ প্ৰতিবেদন হয় অসম চুক্তিৰ 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন খুব গুৰুত্বপূৰ্ণ প্ৰতিবেদন কিন্তু অসমৰ পৰা প্ৰতিবেদন গৈ দিল্লীত হেৰায় সেইটো কিন্তু মানিবলগীয়া এতিয়া সংসদ আহি আছে এক মাহৰ ভিতৰত মই অনুৰোধ জনাম 6 জনজাতি যিবিলাক নেতৃত্ব লৈ আছে আমাৰ বসন্ত গগৈ কৌস্তভ মানে চুতীয়াহলে তেওঁলোকে এটা গৃহমন্ত্ৰীৰ পৰ্যায়ৰ এটা ত্ৰিপাক্ষিক আলোচনা ইমিডিয়েট বিচাৰক এই বিষয়টো কৰিব পৰা যায় নে নাযায় আৰু ট্ৰাইবেল এফেয়াৰ্ছৰ মিনিষ্টাৰ আছে ট্ৰাইবেল কমিশ্যন আছে এওঁলোকৰ লগত তেওঁলোকে অতি সোনকালে তেওঁলোকে স্মাৰক পত্ৰ দি এই প্ৰতিবেদনটো নি চৰকাৰে দিয়ে নিদিয়ে তেওঁলোকে এইখিনি লৈ পেলাই ত্ৰিপাক্ষিক আলোচনা এটা বিচাৰক মুখ্যমন্ত্ৰীয়ে এইটো দিব পাৰিব নাই কাৰণ আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন দিয়াৰ পাছত তেওঁলোকে সব সকলোৱে হেৰাইছে যিটো বিষয় গুৰুত্বপূৰ্ণ এই নিৰ্বাচন 5 মাহ আগত দিয়া যিটো মন্ত্ৰীগোটৰ প্ৰতিবেদন সেইটো চৰ্চা হ'ব লাগিছিল কিমান গুৰুত্ব সহকাৰে ল'ব লাগিছিল কিন্তু এই বিষয়টো ৰাইজৰ মাজত এৰি দিছে আজি ডিবেট হ'ব বিতৰ্ক হ'ব ৰাইজৰ মাজত কিন্তু এছেম্বলিত য'ত আইন হ'ব য'ত বিধানসভাত যিটো গুৰুত্ব পাব লাগিছিল তাৰ পৰা সব পলাই পতলং মুখ্যমন্ত্ৰীও নাই আজি গতিকে কিমান গুৰুত্ব সহকাৰে মই নাজানো কাৰণ কিন্তু নিৰ্বাচন কিন্তু সমাগত সেইকাৰণে কৈছোঁ যে কেৱল নিৰ্বাচন কেন্দ্ৰিক যদি মই শব্দটো ক'বলৈ অলপ বেয়া পাইছোঁ কিন্তু এই প্ৰতিবেদনটো গুৰুত্ব সহকাৰে আমি লৈছোঁ হয় আৰু আমি বিচাৰিছোঁ যে সমাধান হোৱাটো বিচাৰিছোঁ কিন্তু যাতে অৰ্নামেণ্টেল কৰি নেপেলায় নিৰ্বাচন জিকিবৰ কাৰণে অৰ্নামেণ্টেল কৰি নেপেলায় সেইকাৰণে 6 জনজাতিকৰণৰ 6 জনগোষ্ঠীৰ নেতৃত্বসকলক মই মানে অনুৰোধ জনাম যে তেওঁলোকে অতি সোনকালে যেহেতু সংসদ আহি আছে তাৰ আগত এটা স্মাৰক পত্ৰ এটা দাবী আৰু মুখ্যমন্ত্ৰী ক'ব লাগে যে ত্ৰিপাক্ষিক আলোচনা গৃহমন্ত্ৰৰ পৰ্যায়ত আমাক লাগে য'ত ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ থাকিব গ্ৰুপ অফ মিনিষ্টাৰ অসমৰ পৰা থাকিব অসমৰ ট্ৰাইবেল সংঘ থাকিব আন যিবিলাক আমাৰ জনজাতীয় সংগঠন আছে তেওঁলোকেও থাকিব এটা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা বিচাৰক আৰু যে এই বিষয়টো এই প্ৰতিবেদনটো কাৰ্যকৰী হ'ব পাৰে নে নোৱাৰে ৰাজনীতিভাৱে আমি চাব লাগিব কিন্তু আমিতো দেখিছোঁ নহয় বিধান মানে সদনত বিল উত্থাপন কৰাৰ পাছতো আজি 10 বছৰ পাৰ হৈ গ'ল আজি 6 বছৰ পাৰ হৈ গ'ল 19 উত্থাপন হৈছিল তাৰ আগত নৰেন্দ্ৰ মোদীয়েতো মানে ইমিডিয়েট মানে 100 দিনৰ ভিতৰত কৰি দিম বুলি কৈছিল জুৱেল ওৰাঙে কৈছিল 6 মাহৰ ভিতৰত 6 জনগোষ্ঠী আমি জনজাতিকৰণ কৰিম বুলি কৈছিল প্ৰতিশ্ৰুতি এটা আমি নিৰ্বাচন আগেগে প্ৰতিশ্ৰুতি থাকে কেৱল নিৰ্বাচন আগতে নিৰ্বাচনৰ 4 মাহ 5 মাহ হেনেকা আগত কয় এটা সেম এই গুৰুত্বপূৰ্ণ এই বিষয়টো যদি যাতে ভেঙুচালি নকৰে মই এইটো দাবী কৰিছোঁ মূল কথা সেইটো যাতে গুৰুত্ব সহকাৰে লয় নহ'লে মানে অসমৰ ইতিহাসত লিখা থাকিব আজি আমি 2 ঘণ্টা আমি আজি ডিবেটত বহিছোঁ আজি আলোচনাত বহিছোঁ আৰু এংকৰো 2জন হৈছে এটা ঐতিহাসিক গতিকে এনেকুৱা ঐতিহাসিক সময়ত যাতে এই বিষয়টো যাতে চিৰিয়াছলি লৈছে বুলি কৈ আছে
কিন্তু কিমান চিৰিয়াছলি নিৰ্বাচন কেৱল জিকিবৰ কাৰণে চিৰিয়াছলি লৈছে নে সঁচাকৈ জনজাতিকৰণ পাব এই বিষয়টো কিন্তু খুব মানে আমি লক্ষ্য কৰি একজেক্টলি মই কৌস্তভ চুতীয়া মানে এতিয়া যিটো ভৱন পেগু ডাঙৰীয়া মোৰ লগত একমত নহ'ব কিন্তু মই নিৰ্বাচনী প্ৰচাৰৰ ছবিখন দেখি আছোঁ মানে যে ধৰক শাসক পক্ষ বা ভৱন দাহঁতে বা যিখিনি বিশেষকৈ মুখ্যমন্ত্ৰী আমি ST দিম বুলি কৈছিলোঁ দিলোঁ নে ৰাইজে চিঞৰিব দিলে যে ST আমি কাম বুলি কওঁ এই ধৰণৰ প্ৰক্ৰিয়াটোৰ মাজতে যদি থাকে তেতিয়াহ'লে বস্তুখিনি আচলতে যিটো দীৰ্ঘদিনীয়া যিটো পৰিক্ৰমা আপোনালোকৰ আন্দোলনৰ পৰিক্ৰমা কথাটো হ'ল আমাৰ সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব লাগে 6 জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগে এক্সিষ্টিং জনজাতিসকলে পাই থকা সুবিধাখিনিও কোনো হিন্দেৰি হ'ব নালাগে যিটো চিত্ৰ বসুমতীয়ে কৈছে আমি কমিশ্যন আমি দেখি এটা ৰিপৰ্ট আমি ঠিকে পাওঁ কিন্তু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি বহু ধৰণৰ প্লাছ মাইনাছ দেখিবলৈ পাওঁ আপোনাৰ মতটো সেই ক্ষেত্ৰত এক্সিকিউশ্যনৰ ক্ষেত্ৰত গোটেই বস্তু আমি এই কথাটো অলৰেডি স্পষ্ট যে আমি ভাবি আছোঁ যে বৰ্তমান যিসকল জনজাতিকৰণ অন্তৰ্ভুক্ত হৈ আছে অনুসূচিত জনজাতি তেওঁলোকৰ অধিকাৰো খৰব হ'ব নালাগে আৰু 6 জনগোষ্ঠীৰ অধিকাৰো যি সপোন আছে সপোন তাত প্ৰতিফলিত হ'ব লাগে আৰু বৰ্তমান আজি যিখন ইয়াতে প্ৰতিবেদন আহিছে আমি অলপ সময় পিছতে ভালকৈ চাম আৰু তাতে আমি যিকেইটা কথা ইতিমধ্যে দেখিবলৈ পাইছোঁ কেইটামান দফা সেইকেইটা কথাত আমি এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে নিশ্চিতভাৱে আটাইকেইটা জনগোষ্ঠী মনোপুত হোৱাকৈ আটাইকেইটা জনগোষ্ঠীয়ে যাতে অধিকাৰ খৰ্ব নোহোৱাকৈ এখন প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে গতিকে এই প্ৰচেষ্টাক আমি আগতেও আদৰণি জনাইছোঁ এইবাৰ আগতে আদৰণি জনাইছোঁ কিন্তু কথাটো হ'ল যে এই প্ৰচেষ্টাটো কিন্তু কণ্টিনিউ হ'ব লাগিব যেতিয়ালৈকে আইনত পৰিণত নহয় আইনত পৰিণত নোহোৱালৈকে এই বস্তুটো যে মাজত যাতে কেৰুণ নালাগে মাজত যাতে স্থবিৰ হৈ নাযায় তাৰ কাৰণে কিন্তু যেহেতু ইয়াতে এজন শাসকীয় দলৰ বিধায়ক আছে তেখেতক আমি আহ্বান জনাইছোঁ যাতে বিষয়টো আইনত পৰিণত নোহোৱালৈকে যাতে শুদ্ধভাৱে লৈ যোৱা হয় এটা শুদ্ধ পথত যাতে লৈ যোৱা হয় তাৰ ব্যৱস্থা ল'বৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ সমান্তৰালভাৱে এই কথাটো আমি ক'ব খুজিছোঁ যে বৰ্তমান সময়ত প্ৰতাৰিত প্ৰবঞ্চিতসমূহ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহাৰ এক পৰিৱেশ হৈছে আৰু এই সময়ত অসম চৰকাৰে এই বিষয়টো গুৰুত্বভাৱে লৈছে যদিহে ইয়াৰ পিছতো যদি প্ৰতাৰিত হ'ব লগা হয় ইয়াৰ পিছত যদি এই জনগোষ্ঠীয় ৰাইজ যদি প্ৰবঞ্চিত হয় তেনেহ'লে নিশ্চিতভাৱে ক্ষোভৰ উদ্গীৰণ হ'ব আৰু এই ক্ষোভৰ যি বহিঃপ্ৰকাশ ঘটিব তাত নিশ্চিতভাৱে শাসক পক্ষই তাৰ ফল ভুগিব লাগিব গতিকে আমি যিটো চিত্ৰদাই কৈছে বা মই ইয়াৰ আগতে ময়ো এই কথাটো উপস্থাপন কৰিছিলোঁ যে এখন ত্ৰিপাক্ষিক বৈঠকৰ খুব আমি অনুভৱ কৰিছোঁ যে তাত জনগোষ্ঠীয় যিসকল জনজাতিকৰণ অন্তৰ্ভুক্ত হৈ আছে বা তালিকা বহিৰ্ভূত জনজাতিসকল মুখ্যমন্ত্ৰী ৰাষ্ট্ৰীয় জনজাতি আয়ুক্ত গৃহ আৰু আইন সকলোৰে উপস্থিতিত এখন বৈঠক হ'ব লাগে আৰু সেই বৈঠকত প্ৰকৃততে এই কথাবিলাক কিমান ধৰণে আগবঢ়াই লৈ যাব পৰা যায় বা বৰ্তমান জনজাতি যিসকল তালিকাভুক্ত হৈছে তেওঁলোকৰ অধিকাৰ কি খৰ্ব হ'ব আমাৰ অধিকাৰ কিবা খৰ্ব হ'ব নেকি বা আমি আমাৰ সপোনবিলাক তাত প্ৰতিফলিত কৰিব পাৰিম নে নোৱাৰিম এই গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা কৰি এক সুস্থিৰ সিদ্ধান্তৰে যাতে অসমখনক আমি অনাদি অনন্ত কাললৈকে যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ নিশ্চয় মই টংকেশ্বৰ ভাৰাঙৰীয়া কথাখিনি বসন্ত গগৈ কৌস্তভ চুতীয়া জাতীয় সন্মিলনীৰ সভাপতি তেখেতসকলে উলুকি আহিছে এতিয়া মই এটা মাত্ৰ কথা আপুনিও আছে ভৱনদাও আছে পেগু ডাঙৰীয়া মই জানিব বিচাৰিছোঁ যে ST প্লেইন বিশেষকৈ তাত মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ যিসকল কোচ ৰাজবংশীক অন্তৰ্ভুক্ত কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যদি এই প্ৰস্তাৱটো এইদৰে গৃহীত হয় যিহেতু মই আগতেই কৈছোঁ যে আমি গোটেইখন পঢ়িবলৈ বা অধ্যয়ন কৰিবলৈ পোৱা নাই ধৰক ST প্লেনৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজ আছে তাততো ST প্লেনততো জনসংখ্যা বৃদ্ধি পালে বা তাত মানুহ বৃদ্ধি পালে নিশ্চিতভাৱে তাৰ যিটো পাৰ্চেণ্টেজ ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজ ইন অল কেটেগৰী চাকৰি হ'ব পাৰে শিক্ষানুষ্ঠান হ'ব পাৰে কিবা হ'ব পাৰে সেইটো যদি ইনক্ৰিজ নহয় সেই ৰেচিঅ'টো যদি ইনক্ৰিজ নহয় তেতিয়াহ'লেতো এই গোটেই বস্তুটো সুবিধা অসুবিধাৰ কোনো পাৰ্থক্যই নাথাকিব এইটোতো মোৰ ব্যক্তিগত মত প্ৰকাশ কৰি আছোঁ হয় কালি অহাকালে CC2 গোটেই ট্ৰাইবেল বুজি অৰ্গেনাইজেশ্যন বহিব তেওঁলোকে বাক্যটো আগবঢ়াব এতিয়া কথাটো হৈছে কেছটো কি যিহেতু গভৰ্ণমেণ্টৰ এটা ভিউ আজি যিহেতু বিধানসভাত লে কৰিলে এটা ভিউ ইয়াত প্ৰকাশ হৈছে কি কৰিব বিচাৰিছে আৰু এইখিনি কৰিবলৈ যাওঁতে এতিয়া মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা জিলাক প্ৰজন্মিত কৰোঁতে তেওঁলোক ছ'চিঅ' ইকনমিক ছাৰ্ভেটো প্ৰয়োজন এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কৰাৰ পিছত দেখা যাব যে একচুৱেল মৰাণ কিমান আছে মটক কিমান আছে কোচ ৰাজবংশী কিমান আছে আজিলৈকে কোনো কমিউনিটি বেছ ছাৰ্ভে হোৱাই নাই সেইটো অসম চৰকাৰে কৰিবলৈ যাব সেইকাৰণে কোৱা হৈছে ইয়াত ইণ্টাৰভিউ ৰিপৰ্ট সেইকাৰণে ইণ্টাৰভিউ ৰিপৰ্ট কোৱা যায় গতিকে ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰাৰ লগে লগে কিমান পপুলেশ্যন কিমান আহিল মৰাণ মটক আৰু কোচ আহিল আৰু ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কৰিবলৈ যোৱাৰ লগে লগে এইটো কথাখিনি আহিব যে এওঁলোকক STPA কৰিবলৈ যাওঁতে এই ছাপ'জ ফৰ এক্সাম্পল ধৰি লোৱা হ'ল 6 লাখ
সাপোজ 6 লাখ 6 লাখটো সোমোৱাৰ লগে লগে কি ৰিচিয়ত পাৰ্চেণ্টেজ বাঢ়িব সেইটো বেলেগ চেপ্টাৰ কিন্তু সেই 6 লাখ সোমাবলৈ যাওঁতে এক্সিষ্টিং STPটো কিমান ক্ষতি হ'ব ইন টাৰ্মছ অফ ছাৰ্ভিচ ইন টাৰ্মছ অফ এডমিশ্যন ইন টাৰ্মছ অফ ষ্টেট ইনষ্টেড অফ নেশ্যনেল চেণ্ট্ৰেল লেভেল তাৰো এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰাটো অত্যন্ত প্ৰয়োজন হ'ব কিয় প্ৰয়োজন হ'ব যে এক্সিষ্টিং ট্ৰাইবেল মানুহটোৱে আজি তাৰিখত যদি আমি চাবলৈ যাওঁ থক ষ্টেট লেভেলত এটা চাকৰি পাই আছোঁ আগতে STP হৈ গ'ল নেশ্যনেল লেভেলত তেওঁলোকে ST হৈ থাকিল তাত তেওঁলোকে যি চাকৰি পাইছে সেইটোৰ পৰা যদি বঞ্চিত হৈ থাকে আল্টিমেটলি আকৌ গৈ কথাটো একেটাই হৈ গ'ল কিন্তু সেইকাৰণে অসম চৰকাৰৰ ওচৰত এটা আজি এই ৰিপৰ্টটো লে কৰাৰ পিছত এটা ভাল পৰিৱেশ এটা আহিছে এইকাৰণে মই কৈছোঁ ইতিমধ্যে 6টা জনগোষ্ঠীৰ গোটেই নেতৃবৃন্দে কৈছে যে আমাক ST কৰক কিন্তু এক্সিষ্টিং ট্ৰাইবেলসকলক কোনো হানি বিঘিনি হ'ব দৰকাৰ নাই সেই কনচেপ্টটো যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে STV তাৰমানে ভেলি আহি গ'ল ভেলি অহা মানে হ'ল যদি আজি মন্ত্ৰী গোটে যদি ভেলিটো আনি দিবই পাৰে তেতিয়া হোৱাই নট ইন কেছ অফ সৰ্বভাৰতীয় পৰ্যায়ত গোটেই ধুনীয়াকৈ সৰ্বভাৰতীয় পৰ্যায়ত গোটেই সংবিধানখন সংশোধন কৰি পাৰ্লিয়ামেণ্টাৰী এছেম্বলি ছাৰ্ভিচ এডমিশ্যন ইটছ ইন এভৰিৱেৰ সেইটো যদি ধুনীয়াকৈ কথা যদি কৰি লৈ যায় না এক্সিষ্টিং ট্ৰাইবেল সন্দেহ থাকিব না ভয় থাকিব না নতুনকৈ হ'বলগীয়া তাত ভয় থাকিব সন্দেহ থাকিব নতুনকৈ হ'বলগীয়া ST সকলৰ কাৰণে ৰিজাৰ্ভেশ্যন আহিল পলিটিকেল ৰিজাৰ্ভেশ্যন আহিল লেণ্ড আহিল ইটছ ইন এভৰিথিং গোটেইবিলাক ক্ষেত্ৰত গতিকে মন্ত্ৰী গোটৰ সন্মুখত ধুনীয়া পৰিৱেশটো আৰম্ভ হৈ গ'ল চৰকাৰখনৰ এটা ধুনীয়া পৰিৱেশটো আহি গ'ল কিন্তু মই ভাবোঁ যদি এই বস্তুত এই চিন্তাত যদি কৰিবলৈ যায় যিহেতু দুটা পক্ষই কৈ আছে কথা মিলি আছে হ'ব বিচৰা 6 জনগোষ্ঠীয়ে কৈছে যে এক্সিষ্টিং ST সকলৰ ক্ষতি নোহোৱাকৈ আমাক ST লাগে ইপিনে আকৌ ST এবৰিজিনেল ST সকলে কৈছে যে আমাক ক্ষতি নকৰাকৈ তেখেতসকলক ST দিয়ক আমাৰ আপত্তি নাই কথাটো মিলি আছে এতিয়া অসম চৰকাৰৰ ভিউটো আজি পাব্লিছ হৈ গ'ল গতিকে এই 3টা ভিউ যদি আলোচনা কৰি পেলাই যদি এটা নিউ কনচেপ্ট এই যে ভেলি কি নামেৰে কেন্দ্ৰত হ'বগৈ সেইটো মোৰ ক'বলগীয়া নাই সেইটো মই ক'বলৈ যোৱা নাই সেই ৱেটো যদি লৈ পেলাই যদি গোটেই সংবিধানৰ ইমানবাৰ সংশোধন হৈছে সংবিধানত ইমানবাৰ সংশোধন হৈছে আৰু বাৰ হ'বলৈ কোনো কথা নাই গতিকে মই লগত এডহে কৰি দিম ভাৰতবৰ্ষ প্ৰায় মোৰ দেন প্ৰায় 3,500 নতুনকৈ ST হ'বলৈ খুজি আছে গোটেই ভাৰতবৰ্ষ অকল অসমৰে নহয় গতিকে এই গোটেই প্ৰক্ৰিয়াখিনি কৰি পেলাই যদি গোটেই ভাৰতবৰ্ষ নতুনকৈ হ'বলগীয়া ST সকলক যদি আকৌ এই ধৰণে এটা নতুন ছেপাৰেট কেটেগৰী কৰি পেলাই যদি সংবিধানত সংশোধন কৰি যদি কৰি পেলাই ওৱান্স টু অল না ডিবেট হ'ব না গণ্ডগোল হ'ব না এক্সিষ্টিং ট্ৰাইবেলে সন্দেহ থাকিব না ভয় থাকিব না নতুনকৈ হ'বলগীয়া ST সকলৰ ভয় সন্দেহ থাকিব কাৰো নাথাকে ইন ডেট চেঞ্জ যদি চৰকাৰে কৰিব পাৰে তাৰ সন্মুখত সকলো ধুনীয়া পৰিৱেশটো আহিছে মই ভাবোঁ সেই চিন্তাত তেখেতসকলে কাম কাজখিনি কৰিব যিহেতু ভিউটো আৰম্ভ কৰিছে আৰু ভিউটোত মই ভাবোঁ মোৰ দুটা দৃষ্টিভংগী মই কৈছোঁ এটা দৃষ্টিভংগী হৈছে কি ভিউটোত মোৰ যিটো দৃষ্টিভংগী কৈছে এই ভিউটোত চৰকাৰখনেও বিচাৰিছে এক্সিষ্টিং ট্ৰাইবেলসকলৰ কোনো ক্ষতি নহওক আৰু নতুনকৈ যিসকলে ST হ'ব বিচাৰে তেখেতসকলে STটো হওক ছেকেণ্ড এইটো কথা এটা থাকিব যে সেইটো যদি আন্তৰিকতাৰে সেই কাৰবাৰটো যদি লয় চৰকাৰখনে কৰিব নোৱাৰে বুলি কোনো কাৰণ নাই এটা ল'ব নাই মই আশা প্ৰকাশ কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰিব আৰু মই এই কথাখিনি কৈ থৈ দিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে যদি এই কামটো কৰি নেপেলায় পিছত ইমান সম্ভৱ নহ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে যদি এক্সিষ্টিং ট্ৰাইবেলসকল যদি ক্ষতি হয় তেতিয়াহ'লে ক'বলগীয়া একো নাই এইটো চেচেই গতিকে মোৰ আহ্বান থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যে এক্সিষ্টিং ট্ৰাইবেল ক্ষতি নোহোৱাকৈ তেখেতসকলক কৰিবলৈ গৈ আছে ৱেল এণ্ড গুড তাত মোৰ আপত্তি একেবাৰে নাই মই ৱেলকামেই কৰিছোঁ গোটেইবিলাকৰ ক্ষেত্ৰত আৰু যিবিলাক এক্সিষ্টিং চাকৰি বাকৰিৰ সুবিধা যি অট'নমাছ কাউন্সিল যি প্ৰক্ৰিয়াবিলাক ষ্টেট যিবিলাক অট'নমাছ কাউন্সিল আছে সেইবিলাকক খুব বঞ্চনা হৈ পেলাই গোটেই অট'নমাছ কাউন্সিলবিলাক কনচেপ্টবিলাক হৈছে সেইবিলাক চাব লাগে আৰু কিন্তু এইখিনি কৰিবলৈ যাওঁতে যাতে পূৰ্ববংগীয় কোনো মানুহে ইয়াত সোমাই এই 6 জনগোষ্ঠীৰ সুবিধাটো বিশেষ অভিযুক্ত গৰ্জ নামৰ সুবিধা ল'ব নোৱাৰে এইটো ভালদৰে গুণি পিটি অতি ভালদৰে চাব লাগিব আৰু সেইখিনি কৰিবলৈ যাওঁতে অকল চৰকাৰ কৰিলে নহ'ব সকলো বিশেষজ্ঞ এজেঞ্চি কৰিলে নহ'ব গভৰ্ণমেণ্ট এজেঞ্চি কৰিলে নহ'ব ইয়াত কমিউনিটিসকলক কমিউনিটি লিডিং অৰ্গেনাইজেশ্যনবিলাকক লগত লৈ পেলাই যদি এই কাৰোবাৰখিনি কৰে মই ভাবোঁ ইট উইল বি ৱেল এণ্ড গুড ভুৱন পেগু ডাঙৰীয়া কথাটো হ'ল যে মই যদি ছাত্ৰ সংগঠনসমূহৰ কথা কওঁ ধৰক এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাই যিদৰে টংকেশ্বৰ ৰাভাই ব্যক্তিগতভাৱে আদৰণি জনাইছে তেওঁলোকে ব্যক্তিগতভাৱেও দীপেন্দৰে আদৰণি জনাব পৰা নাই বা আমি দেখিছোঁ আপোনাৰ যিখিনি আপোনাৰ এলেকা আপোনাৰ আমি ধেমাজি কওঁ জোনাই কওঁ চিলাপথাৰ কওঁ ঢকুৱাখানা কওঁ TMPকে তাত গোটেই বিষয়টোৰ বিৰোধিতা কৰিছে তেখেতসকলে ৰাজপথত নামিছে জোৰলৈ সমদল কৰিছে আমি দেখা পাইছোঁ ৰণোজ পেগু যিহেতু মন্ত্ৰী গোটৰ অধ্যক্ষজনৰ নাম ডক্টৰ ৰণোজ পেগু যিটো বসন্তই কৈছে আমাৰো অগাধ বিশ্বাস আছে ৰণোজ পেগুৰ দক্ষতা ৰণোজ পেগুৰ মানুহজনৰ বিষয়ে আমি যিসকলে জানো বা ৰাইজে যিদৰে জানে
মই এই প্ৰশ্নটো আপোনাক এইটো কাৰণে সুধিব বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে বা সামাজিকভাৱে সেই বৰ্তমানৰ এক্সিষ্টিং যিখিনি ট্ৰাইবছ ধৰক মই মিচিং ৰাইজৰ কথাই ক'লোঁ আপোনাৰ গোটেই সেই মানুহখিনি কনভিন্স কৰিব পৰা যাবনে যে এই প্ৰতিবেদনখন কোনো কাৰণতে এক্সিষ্টিং ট্ৰাইবছৰ বাবে হানিকাৰক নহয় মই আপোনাৰ ব্যক্তিগতভাৱে সুধিছোঁ কনভিন্স হ'বনে তেখেতে ইয়াত দুটা বিষয় আছে হয় এটা হ'ল কি আপুনি এক্সিষ্টিং জনজাতিসকলক ক্ষতি নকৰাকৈ নতুন যিসকলে ডিমাণ্ড কৰি আছে সিহঁতক দিয়াত কাৰো আপত্তি নাই নাই এইটো নাই নহয় মই সেইটো তাতে ক'ব বিচাৰিছোঁ মই কাৰো আপত্তি নাই চবেই ক'ব পাৰে দিছ ইজ দ্য শ্বৰ্টকাট এই কথাটো 15 বছৰ কংগ্ৰেছে কৈ থাকিলে আৰু মই সদিচ্ছাৰ কথাটো আপুনি যেতিয়া কৈছে মই আজিও কৈ দিওঁ মই তৰুণ গগৈ ডাঙৰীয়া নিজেই আহোম মানুহ আছিলে মই তেখেতৰ এই বিষয়টোৰ মীমাংসা হোৱাত সদিচ্ছাৰ অভাৱ আছিলে বুলি মই কেতিয়াও সন্দেহ নকৰোঁ খাটি আহোম মানুহ তেখেতে ট্ৰাইবেলকো বুজি পাইছিলে 6 জনগোষ্ঠী আহোমকো বুজি পাইছিলে চবকে বুজি পাইছিলে সেইকাৰণে 3বাৰ মুখ্যমন্ত্ৰী হৈছে কেন্দ্ৰতো মন্ত্ৰী হৈছে চ' তেখেতৰ অভিজ্ঞতাটোৰ মোৰ অভিজ্ঞতা অসম সম্পৰ্কে যিটো জ্ঞান তাত মোৰ কোনো সন্দেহ নাই প্ৰব্লেম আছিলে যে এইটো ইমান এটা জটিল বিষয় ইয়াৰ মীমাংসা কেনেকৈ হ'ব সেই সূত্ৰটো ওলোৱাটো মেইন আছিলে কংগ্ৰেছে নোৱাৰিলে সেই সময়ত আপোনাৰ 14 চনৰ পৰা 16 চনলৈকে কথাটো কৈছোঁ হয় গৌৰৱ গগৈ পাৰ্লিমেণ্টত আছিলে UPA চৰকাৰৰ দিনত গৌৰৱ গগৈ আছে 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 এতিয়া সেই সময়ত গৌৰৱ গগৈ সেই সূত্ৰটো ওলাব নোৱাৰিলে এতিয়াও আজিলৈকে মই এটা কথা কওঁ যিসকলে ডিমাণ্ড কৰি আছে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাওক আৰু পুৰণাৰ ক্ষতি নহওক বুলি কওঁতে নবডি হেজ গিভেন দ্য সলিউশ্যন এতিয়া মই এইকাৰণে কওঁ যোৱাকালি যেনেকৈ 200 বছৰৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ কাৰণে যেনেকৈ গাৰ্ডেন এৰিয়াত হ'লেও অসমৰ মাটি চিলিং এক্টটো কেনেকৈ সংশোধন কৰি মাটি দিয়া যাওক 200 বছৰ লাগিলে বেলেগ আৰু চাবলৈ গ'লে 100% কংগ্ৰেছক গোটাকে ভোট দিয়া পাৰ্টি আছিলে দেই সেইটো এতিয়া চাব এই যে সূত্ৰটো যে বিচাৰি ওলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বহুত সাহস কাম কৰিছে ইয়াতো মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বহুত সাহসী কাম এটা হৈছে এতিয়া নেক্সট কুৱেশ্যন হ'ল ইয়াত এতিয়া যেটো এটা অলৰেডি আমি ফৰ্মেট এটা পাই গ'লোঁ গাইডলাইন এটা পাই গ'লোঁ হাউ টু গো এবাউট ইট কমচে কম আমাক এটা ৰাস্তা দেখাই দিছে যে এনেকৈ আগবাঢ়িলে মীমাংসা হ'ব পাৰে নেকি বুলি আমাক এতিয়া সূত্ৰ দিছে নাই নেক্সট এতিয়া আমি 6 জনগোষ্ঠীও বহিব লাগে বাকি 14টা জনগোষ্ঠী আমাৰ জনজাতীয় বহিব লাগে বহি মেলি কনচালটেটিভ আলোচনাৰ মাধ্যমেৰে আগতো সন্দেহ এটা আছিলে আমি উত্থাপন কৰিছোঁ চৰকাৰে এইটো নকৰিব কিয়নো ইমান দিন বেলেগ চৰকাৰে কৰা নাই যেতিয়া ইনো ক'ত পাৰিব আৰু নপাৰা কাম এটাত উপায় নাই কেনেকৈ লাগে আমি এৰিবও নোৱাৰোঁ ধৰিবও নোৱাৰোঁ চবৰে এনেকুৱা জগৰ এটা আছিলে ট্ৰাইবেলসকলেও ভাবি আছিলে এইটো হ'ব নাই কি বা হ'ব চৰকাৰে এতিয়া যিহেতু এটা ফৰ্মুলা দি দিছে এই ফৰ্মুলাত ট্ৰাইবেলসকলৰ ক'ৰবাত যদি আশংকা আছে দূৰ কৰাৰ দায়িত্বটো চবৰে হয় আৰু নতুনসকলে পোৱাত মই ভাবোঁ যে ক'ৰবাত যদি বাধা আছে সহায় কৰাটো আমাৰো হয় নেক্সট কুৱেশ্যন হ'ব এতিয়া যেনেকৈ কথা এটা আছে ইয়াৰ পাছত মই ভাবোঁ যে এইটোক ৰাজনীতিকৰণ কৰিলে কিন্তু জটিলতা বাঢ়ি যাব 100% বাঢ়িব কিয়নো এইটোত যেনেকৈ এতিয়া অলপ আগতে আমাৰ টংকেশ্বৰ ৰাভাই কোৱাৰ নিচিনা নেক্সট কুৱেশ্যনটো হ'ব যে এতিয়া ছাৰ্ভেটো এতিয়া মই অলপ আগতে নিতুমণি শইকীয়া তেখেত ভিত পৰিলে নেকি বুলি আপুনি কৈছিলে কিন্তু মই কিয়নো শইকীয়া মই কোচতো শইকীয়া আছে বুলি জানো চুতীয়াতো শইকীয়া আছে বুলি জানো আহোমতো শইকীয়া আছে বুলি জানো এতিয়া কোনজন শইকীয়া আহোম ভিত তাৰপিছত 2 নম্বৰ কথা মই আজি বলিন চেতিয়াক সুধি দিলোঁ আপুনি ভি নে পি যদি তেনেকৈ নাই মই মৰাণ তেনেহ'লে আকৌ মৰাণ যদি হয় তেনেহ'লে আহোমতো চেতিয়া আছে নেক্সট কুৱেশ্যন যোৱাকালি মই এটা টিভি ষ্টক শ্ব'ত লগ পালোঁ আমাৰ মটক আমাৰ সংগঠনৰ আমাৰ নেতৃবৃন্দক গগৈ লিখে এতিয়া গগৈটো গগৈ আছে যোৱাকালি লগ পালোঁ মই তেতিয়া তাক সুধিলোঁ তই কোনটোত পঢ় এইটো তইতো এতিয়া প্লেইনছত আহি যাবি এতিয়া গগৈ প্লেইনছ এতিয়া কেনেকৈ আইডেণ্টিফাই কৰিম আমি আহোম গগৈ নে এইটো মটক গগৈ চ' এই কথাবোৰ এতিয়া খুব নাই এইকাৰণে আপুনি ভালকৈ যদি চায় মই থুলমূলকৈ যিখিনি চালোঁ মই চাইছোঁ যে খুব ভালকৈ ৰেকমেণ্ড কৰিছে ইয়াৰ এটা প্ৰপাৰ আইডেণ্টিফিকেশ্যন নোহোৱাকৈ যদি আমি আগবাঢ়োঁ দিগদাৰ হ'ব 2 নম্বৰ কথা এতিয়া অলপ আগতে যোনটো আপোনালোকে পাতি আছে যে যদি 6 জনগোষ্ঠী নতুন ST 1 কোটি হয় না 1.5 কোটি হয় না নবডি ইজ ক্লিয়াৰ চবেই ডিমাণ্ড কৰি আছোঁ আমি 1 কোটি আমি 1.5 কোটি কোনোবাই কৈছে 80 লাখ
কিন্তু পুৰণা ট্ৰাইবেলখিনি 45 লাখ আৰু 40 লাখৰ ভিতৰত পৰে এইটো সঁচা হয় 40 লাখৰ ভিতৰত পৰে 14টা মিলি হিলছটো সংখ্যা আছে এতিয়া বাকী এই বস্তুটো কোনে ওলাব এতিয়া গভৰ্ণমেণ্টে ওলাব লাগিব কোনে সহায় কৰিব লাগিব 6 জনগোষ্ঠীয়ে সহায় কৰিব লাগিব আৰু 6 জনগোষ্ঠী আকৌ বাইফাৰ্কেশ্যনটো সহায় কৰিব লাগিব শইকীয়া কোনটো শইকীয়া কোন হয় কোচ কোন এইটো বাইফাৰ ভূঞা অলপ আগতে মই এতিয়া মোৰ তাত চুতীয়া ভূঞা আছে চিচি বগাঁৱত অমীয় ভূঞা ভূঞা এতিয়া আপোনাৰ মই অলপ আগতে ভুলতে সুধি দিলোঁ যে আপুনি এইটো ভিত পৰিলে নেকি এতিয়াতো নহয় আপুনি তো এই কথাবোৰ মই ভাবোঁ যে এতিয়া চিৰিয়াছলি চবেই মাথা মাৰিব লাগিব যদি সোনকালে হ'ব লাগে তেনেহ'লে সোনকালে ইয়াৰ মীমাংসা হ'ব লাগিব তাৰ কাৰণে গভৰ্ণমেণ্টক সোনকালে এতিয়া কমিটি সোনকালে এই এপ্ৰুভ কৰাই মেলি সোনকালে ছাৰ্ভেটোত সোনকালে শেষ কৰাই যে বাইফাৰ্কেট কৰাই চবেই বহি গভৰ্ণমেণ্টক সোনকালে সহায় কৰি যে সোনকালে চেণ্ট্ৰেল কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ আমি পঠালোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ক'ব হোৱাট ইজ দ্য পপুলেশ্যন ৰেচিঅ' কোনটোত ভেলিত কিমান ৰেচিঅ' নতুন মৰাণত কিমান আমাৰ মটকত কিমান আৰু আৰ্চৱেল গোৱালপাৰা আনডিভাইডেড ডিষ্ট্ৰিক্টত কিমান সুধিব নাই ডেফিনেটলি সুধিব নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেতিয়া কৰিব সংবিধান সংশোধনৰ কথা যেতিয়া আহিব উইদাউট ডাটাটো নকৰে পলিটিকেল কথাটো ক'ব পাৰি ষ্টুডিঅ'ত ক'ব পাৰি কিন্তু যেতিয়া পেন এণ্ড পেপাৰত লাগি যাব সংবিধান সংশোধন কৰাৰ কথা আহিব এই কথাবোৰ আহিব মই যে এই কথাবোৰ মই ভাবোঁ যে চবেই ঠাণ্ডা মগজেৰে লাগিব লাগে আৰু মই আজি এটা কথা কৈ দিওঁ মই সিংগল ST হৈ আছে অল ইণ্ডিয়া লেভেলত আৰু সেই ফৰ্মুলা যদি থাকে অসমৰ ST সকল 45 লাখ ST 1.5 কোটি মানুহ যদি নতুনকৈ সোমাই যায় এই আগত 45 লাখে যিটো বিষয়ত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সকলো বিষয়ত যে য'ত কম্পিট কৰি আছিলে এতিয়া 1.5 কোটি মানুহৰ মাজত আকৌ সোমাই গৈ তাৰমানে গৈছে 2 কোটি মানুহ হ'ব তাৰ 2 কোটি মানুহৰ মাজত এটা ক্ৰাউডৰ মাজত আকৌ সোমাই আকৌ এটা কম্পিট কৰিব লাগিব তেতিয়া স্বাভাৱিকতে পুৰণা ST সকল বঞ্চিত হোৱাৰ সম্ভাৱনা আছে 100%। এতিয়া মই এটা কথা এইকাৰণে কওঁ এতিয়া গভৰ্ণমেণ্টক আমি চবেই প্ৰেছাৰ দিব লাগে চেণ্ট্ৰেল গভৰ্ণমেণ্টক সহায় কৰিব লাগে ষ্টেট গভৰ্ণমেণ্টক সহায় কৰিব লাগে কিয়নো ভাল হওক বেয়া হওক 29লৈকে যিমান বিৰোধীয়ে ক'লেও 29লৈকেতো মোদীজী আছে চৰকাৰ আছে এতিয়া বৈঠকতে চেণ্টাৰতে হ'ব কামটো চ' এনেই হুলস্থুল কৰি লাভ নাই চেণ্টাৰত গৈ আমি কামটো কৰি পেলাব লাগিব চ' যদি কৰি পেলাব লাগে আৰু বেলেগে নোৱাৰে অলপ আগত কোৱাৰ নিচিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যোনটো সাহসী কাম 200 বছৰৰ পাছত যে কৰিলে মাটিৰ ক্ষেত্ৰত এনেকৈ এইটো ইমান মই আজি চাইছোঁ যে ৰিপৰ্ট চাই মই ভাবিছোঁ যে অ'কে চবেই নাও 6 জনগোষ্ঠী হওক ট্ৰাইবেল হওক এভৰিবডি হেজ কমচে কম ক'ৰবাত ফ্ৰেমৱৰ্ক এটা পাইছোঁ ডিছকাশ্যনৰ কাৰণে নহ'লে আগত ফ্ৰেমৱৰ্কে নাছিলে মোক একদম ধৰ্মত কওক আজি এই ৰিপৰ্টটো ওলোৱাৰ আগলৈকে যেতিয়া 6 জনগোষ্ঠী আৰু ট্ৰাইবেল মানুহ বহে চবেই সন্দেহত বহে কোনো কাকো বিশ্বাস নকৰে ষ্টুডিঅ'টো বিশ্বাস নকৰে ষ্টুডিঅ'টো বিশ্বাস নকৰে গভৰ্ণমেণ্টৰ মজিয়াটো বিশ্বাস নকৰে কোনো বিশ্বাস নকৰে আৰু কোনো বহিওতে চবেই নিজৰ সেইটো সন্দেহেৰে চায় কিন্তু আজিৰ পৰা মই চাওঁ আজিৰ পৰা এই ফ্ৰেমৱৰ্কটোক ভিত্তি কৰি আমি আগবঢ়াৰ কাৰণে ৰাস্তা এটা হৈছে নাই এইটো নহ'ব বা এইটো এৰিব লাগে যেনেকৈ এতিয়া মই কথা কওঁ ইজ হাই টাইম 77 years হৈ গ'ল ভাৰত স্বাধীন নিশ্চয় নাই এতিয়া এই কাৰণে মই কওঁ এই যে সংবিধানটোত ভি কেটেগৰী সংবিধান একদম ওপৰৰ পৰা চেণ্ট্ৰেল লেভেলৰ পৰা ভি কেটেগৰী এটা বা এটা বেলেগ কেটেগৰী এটা ST এটা কৰিব লাগিব পুৰণা ST যিসকল আছে সেই ST সকল বেলেগ এটা কৰিবই লাগিব যদি নকৰে মই ভাবোঁ যে এইটো খেলিমেলিটো হ'ব নিউ জেনেৰেশ্যন শিক্ষিত য়ং জেনেৰেশ্যন শিক্ষিত কাইলৈ তাৰমানে কি মই তাৰমানে কি যুগে আমাকো প্ৰশ্ন কৰিব তই ST আছিলি তই আমাক গোটেই কেন্দ্ৰীয় চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি কেনেকৈ মাৰি থৈ গ'লি অসমত তই বচাইছোঁ বুলি দেখাইছ ওপৰত কেনেকৈ মাৰিলি বুলি ক'ব না তেতিয়া মই ভাবোঁ যে বসন্ত হওঁতে তেতিয়া আমাৰ লগত বহি এতিয়া সহায় কৰাটোৱে দৰকাৰ এই তহঁতৰ চেণ্টাৰতো তহঁতৰ ভাগ নালাগে নাই চেণ্টাৰতো ভাগ নালাগে বুলি ক'ব লাগিব নহয় আমাক বেলেগ এটা ভাগ দিয়ক কেটেগৰী এটা বেলেগ কৰি দিয়ক বুলি ক'ব লাগিব নহয় 6 জনগোষ্ঠীয়ে হয়তো সহায় কৰিব লাগিব আৰু সেইটো যদি সহায় নকৰে কেনেকৈ আগবাঢ়িব নিশ্চয় পিকুনগৰীয়া মোৰ সময় শেষ হৈছে মই আটাইকেইজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চিত্তৰঞ্জন বসুমতাৰী বসন্ত গগৈ কৌস্তৱ চুতীয়া টংকেশ্বৰ ৰাভা ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া দীপেন বড়ো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মই আপোনাৰ লগত সঁচাকৈ একমত বা যি কি নহওক এইটোত মই একমত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হ'ল আৰু তাত এটা ৰাস্তা ওলাইছে এতিয়া যিটো চিত্ৰ বসুমতাৰীৰ লগতো মই সমান্তৰালভাৱে একমত যে এক্সিকিউশ্যন ইজ দ্য বেছিক ফেক্ট এতিয়া মুঠতে কাৰ্যকৰী হ'ব লাগে কাৰোৰে কোনো ধৰণৰ হিন্দেৰি নোহোৱাকৈ আৰু সকলোৰে স্বাৰ্থ সুৰক্ষিত হ'ব লাগে আৰু সকলোৰে লগত যিটো ৰাভা ডাঙৰীয়াই কৈ গ'ল যে মূল শত্ৰু আমাৰ শত্ৰু কোন সেইটো আমি সমান্তৰালভাৱে চাই পেলাই গোটেইখিনি কাম কৰিব লাগে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ পৰা বিদায় দিছোঁ